আজি মহাশিৱৰাত্ৰি। ৰাজ্যৰ চৌদিশে দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনাৰে মুখৰিত। আজি মহাশিৱৰাত্ৰি। ভক্তিৰসত বিলীন হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ সমান্তৰালকৈ বাক্সা জিলাৰ আঞ্চলিক সেৱাশ্ৰম আঞ্চলিককে ধৰি ভুলুকামাৰী আমগুৰি উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ৪৭তম শিৱ পূজা। ৰাতিপুৱাৰ ভাগত মুখ্য দ্বাৰ মুকলি কৰে ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বৰুৱাই। লগতে স্মৃতিতৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয় আৰু দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আজি শিৱৰাত্ৰি। সকলো ভাৰতবৰ্ষতে আজি শিৱৰাত্ৰিটো পালন কৰিছে। আমি চবেই জানো যে শিৱৰাত্ৰিৰ কাৰণে বৰ ৰাখি আজিৰ দিনত চবে পূজা কৰাৰ কাৰণে ইয়াতে পূজা অনুষ্ঠান হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে। আৰু আশা কৰোঁ আগন্তুক দিনত এই শিৱৰাত্ৰিৰ পৰা এই অঞ্চলখন ধৰ্মৰ হওক বা সমাজখন আগুৱাই নিয়াৰ কাৰণে বা শিক্ষা দীক্ষাৰ আগুৱাই নিয়াৰ কাৰণে আমি এটা প্ৰচেষ্টা পাম আৰু সাহস পাম আৰু শিৱৰ পৰা নিশ্চয়কৈ বৰ পাম যে আমাৰ আগন্তুক দিনত আমাৰ যিখিনি সমাজৰ যিখিনি ব্যৱস্থা সেই সমাজৰ ব্যৱস্থাটো ভাল হ'ব বুলি মই আশা কৰোঁ। আৰু লগতে সমাজৰ লগত যিহেতু ধৰ্মটো একেবাৰে ওচৰত থকা এটা বস্তু আৰু এই সমাজ এখন আগুৱাই নিব লাগিলে আমি যিহেতু ধৰ্মৰ যিহেতু আশ্ৰয় ল'ব লাগে, সেই মৰ্মে এই অঞ্চলত শিৱৰাত্ৰিটো পালন কৰা হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে। আশা কৰোঁ আগন্তুক দিনত এই মন্দিৰটো বা এই শিৱ মন্দিৰটো ভালদৰে কৰাৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি আঁচনি আছে সেই আঁচনিত সোমাই লৈ মই অলপ ভাল অৱস্থাত আনি দিব পাৰোঁ, সেইটো মই আশা কৰিছোঁ। ধন্যবাদ। এই গাঁওখন হৈছে ভুলুকামৰী গাঁও। আঞ্চলিক ভিত্তিত আমি এখন ইয়াত শিৱাশ্ৰম স্থাপন কৰিছোঁ। এই শিৱাশ্ৰমৰ যিটো শিৱ পূজা, এই শিৱ পূজাটো আমাৰ এই অঞ্চলৰ মানুহে যাতে আধ্যাত্মিকভাৱে আগবাঢ়ি যাৱাত সহজ হয় তাৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰোঁ প্ৰতি বছৰে। 1977 চনতে ইয়াক স্থাপন কৰি বৰ্তমানলৈকে আমি ইয়াক সমূহ ৰাইজে পালন কৰি আহিছোঁ। যাতে এই অনুষ্ঠানৰ মাজতে আমাৰ এই অঞ্চলৰ ৰাইজৰ সম্প্ৰীতি বঢ়াৰ লগতে আধ্যাত্মিক দিশতো আমি আগবাঢ়ি যাব পাৰোঁ, তাকেই কামনা কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী দ্বাৰ উন্মোচন হৈ গ'ল। ইয়াৰ পিছত আছে আমাৰ স্মৃতিতৰ্পণ অনুষ্ঠান, তাৰপিছত আছে বৃক্ষৰোপণ, তাৰপিছত সন্ধিয়া 6:30 বজাৰ পৰা পূজা অৰ্চনাৰ কাম আয়োজন কৰা হ'ব আৰু তাৰপিছত নাম প্ৰসংগ চলিব আৰু ৰাতি 11টামান বজাত আমি সমূহ ৰাইজে প্ৰসাদ বিতৰণ কৰাৰ পিছত লঘু আহাৰ গ্ৰহণ কৰি আজিৰ কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটাম।